ৰাজ্যখনত বিধ্বংসী বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত বানপানী যদিও অলপ কমিছে, তাৰ পিছতো কিন্তু দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ যি ধ্বংসলীলা সেয়া কিন্তু প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ লগত কৃষক শ্ৰেণীৰ ওপৰত। বৰ্তমান বানপানী অলপ কমিছে আৰু কমাৰ পিছতে দেখা গৈছে যে কৃষকসকলৰ ব্যস্ততাৰ অন্ত নাই। মই মোৰ সহযোগীক অনুৰোধ জনাইছো, মই কৃষি পথাৰত আছো, গোসাইগাঁও চাহজুৰিত আমি আছো আৰু চাহজুৰিৰ যি পথাৰ, সেই পথাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। বৰ্তমান শালি ধানৰ বতৰ, কৃষকসকলৰ কাৰণে এই শালি ধানেই হ'ল মূল খেতি। কাৰণ এই শালি ধান কৰি শালি ধানৰ পৰাই বছৰটো পৰিয়ালৰ যি ভৰণ পোষণৰ গোটেইখিনি কিন্তু এই শালি ধানৰ ওপৰতে নিৰ্ভৰ কৰে। এনেদৰেই কিন্তু প্ৰতি বছৰে কৃষকসকলে এই শালি ধানৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। আৰু এই শালি ধানৰ বতৰত যদিও অলপ পলম হৈছে, দেখা গৈছে যে বাৰিষাৰ যি বানপানী সেয়া কমি যোৱাৰ পিছত এনেদৰে পথাৰত কৃষকসকলৰ ব্যস্ত হৈ পৰিছে আৰু কৃষকসকলৰ যি ব্যস্ততা, সেই ব্যস্ততাৰ অন্ত নাই। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। আমি কথা পাতিব বিচাৰিম, কৃষকসকল আছে যদি আমি সিহঁতৰ লগত আমি কথা পাতিব বিচাৰো। মই আপোনাৰ ওচৰলৈ আহিছো, কথা পাতিব পাৰিম নে অলপ? হয়, যিহেতু বৰ্তমান আপোনালোকে দেখা গৈছে যে শালি ধানৰ বতৰ, পথাৰত আপোনালোকে ব্যস্ত হৈ পৰিছে, ব্যস্ততাৰ আপোনালোকৰ অন্ত নাই, কি ক'ব? হয়, আপোনালোকে জানে বিগত কেইসপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ পৰি আছে, এইকাৰণে আমাৰ কাম বনবিলাক একেবাৰে বন্ধ হৈ গৈছিল। আজি কেইঘণ্টামান আগত অলপ বৰষুণটো কমাৰ কাৰণে আমি সকলো মানুহক লৈ আহি পেলাই ইয়াতে কাম বনবিলাক আৰম্ভ কৰিছোঁ। কিয়নো আমাৰ প্ৰথম কামেই হ'ল শালি ধান, কিয়নো এই শালি ধান কৰিয়ে আমি সকলো জীৱন নিৰ্বাহ কৰোঁ। আমাৰ যিমান ঘৰত বস্তু লাগে, আজি চাউলটো ইয়াৰ পৰা আহে, তাৰপিছত ডাউলৰ পৰা আৰম্ভ কৰি যিমান মাছ লাগে আৰু মাংস লাগে, যিমান লাগে সকলো আমি কি কৰোঁ, সেই শালি ধান বিক্ৰী কৰি পেলাই যিমান আমাৰ লাগে তাতকে ওপৰত যিবিলাক আছে এইবিলাক বিক্ৰী কৰি পেলাই আমি সেইবিলাক বস্তু বাহিনী আনো। আৰু আমাৰ যদি কেতিয়াবা বেমাৰ আজাৰ হয়, এইটো আমি এই শালি ধানেৰে শালি ধানৰ বিক্ৰী কৰি যি পইচা ওলাই, সেই পইচা দি আমি বেমাৰ আজাৰবিলাক চিকিৎসা কৰোঁ। হয় হয়, কি ক'ব আচলতে, যিহেতু বানপানী শেষ হ'ল, আপোনালোকে এতিয়া ব্যস্ততা নাই, দেখা গৈছে পথাৰত সকলো কৃষক ওলাই আহিছে, শালি ধান যি বীজ বা কঠীয়া, সেই কঠীয়া ৰোপণ কৰা হৈছে। হয়, তাৰমানে অনুভৱ হৈছে এতিয়া আমাৰ বৰষুণটো কমাৰ কাৰণে অলপ ভাল লাগি আছে, কিয়নো আমাৰ মূল কাম হ'ল এইটোৱে। আজি বৰষুণৰ কাৰণে যেতিয়া আমাৰ স্তব্ধ হৈ আছিল, পানী যেতিয়া বেছি হৈ যায় তেতিয়া আমাৰ কামটো বন্ধ হৈ আছিল। সেই বন্ধ হোৱাৰ কাৰণে আমাৰ একেবাৰে বেয়া লাগি আছিল। আমি কি কৰোঁ নকৰোঁ, আমাৰ গোটেই বছৰখন কেনেকে চলিব, কিয়নো এই শালি ধান ৰোৱাৰ পিছত যেতিয়া হৈ যায়, সেই শালি ধানেৰে আমি গোটেই পৰিয়ালখন চলাই থাকো গোটেই বছৰটো। সেইকাৰণে আমি আপুনি কিমান বিঘা আপুনি কঠীয়া ৰুব বুলি ভাবিছে? মোটামুটি ইয়াতে 30 বিঘা মান আছে কঠীয়া ৰুব। হয়, 30 বিঘা মান আছে। মোটামুটি এসপ্তাহ মান লাগিব, কিয়নো এতিয়া বৰষুণটো কমাৰ কাৰণে মানুহ সকলোৱে লৈছে। এতিয়া মানুহৰ খুবেই অভাৱ, আমি কাম কৰা মানুহৰ খুবেই অভাৱ। আজি আমি প্ৰায় 8জন মান লৈছো। যদি 20জন মান লোৱা গ'ল হয় তেনেহ'লে অলপ সোনকালে হ'ল হয়, কিন্তু আমি মানুহ নাপাওঁ, কিয়নো সকলোৱে কাম কৰি আছে। ইফালে যিমান আছে খেতি মাটি সকলোৱে ব্যস্ত। তাৰমানে এক কথাত ক'বলৈ গ'লে কৃষকসকল সকলোৱে ব্যস্ত হয়। আচলতে বানপানী কমি যোৱাৰ পিছতে এনেদৰে কৃষকসকল পথাৰত ব্যস্ত হৈ পৰিছে, কৃষকসকলৰ ব্যস্ততাৰ অন্ত নাই। সেই দৃশ্য আমি দেখাবলৈ আমি যত্ন কৰিছো। ইয়াতে আপুনি যিফালে চাব সেইফালে দেখা পাব যে কৃষকসকলে ব্যস্ত হৈ পৰিছে, কৃষকসকলৰ ব্যস্ততাৰ অন্ত নাই। সম্পূৰ্ণ পথাৰ ইয়াতে কৃষকসকলে ভৰি আছে। যি পাইছে আমি ক'ব লাগিব, কাৰণ পথাৰত পানী আছে, কঠীয়া উপযুক্ত সময় হৈছে ৰোৱাৰ, যাৰ কাৰণে কিন্তু এনেদৰে গাঁৱৰ সকলো মানুহে, কৃষকসকলে বা সিহঁতৰ আত্মীয় স্বজন বা যি আলহী, সেই আলহীসকলে কিন্তু ওলাই আহিছে এই পথাৰলৈ। আৰু সিহঁতে এনেদৰে যি শালি ধানৰ কঠীয়া, সেই শালি ধানৰ কঠীয়া ৰোপণ কৰা দেখা কথা পাতি কৃষক আছে তেখেতৰ লগত। কিমান বিঘা আপুনি ৰোপণ কৰিব বুলি ভাবিছে? 10 বিঘা মান। 10 বিঘা মান ৰোপণ কৰিব। বানপানী শেষ হ'ল, তাৰপিছত আপোনালোকে এনেদৰে পথাৰত ব্যস্ত হৈ পৰিছে? বানপানী শেষ হৈছে, মই এতিয়া কাম কৰি আছো। আপুনি এইবিলাক কিমান হাজিৰা লৈছে মানুহ? এতিয়া 300 টকা। 300 টকাকৈ কিমান লৈছে? কিমানজন? 5জন মান। 5জন মান লৈছে। কিমান বিঘা কৰিব? 10 বিঘা। 10 বিঘা। তো এই বানপানীৰ পিছত অলপ সময় বেছি, যেহেতু বানপানী হৈ গ'ল, অলপ দেৰি হৈছে নে? অলপ দেৰি হৈছে বানপানীৰ কাৰণে। হয়।
তো কি ক'ব আচলতে কিবা ক'ব নেকি? কি কম বানপানী হৈছে আৰু দেৰি হলে কৰিব লাগে। আচলতে কৃষিৰ ওপৰত আপোনালোকে পৰিয়াল বা নিৰ্ভৰ কৰে নে? হয় কৃষিৰ ওপৰে কৃষিৰ ওপৰতে, হয়, হয়। এই শালি ধানৰ ওপৰতে নিৰ্ভৰ কৰে। এই আলি ধানৰ ওপৰে নিৰ্মাণ কৰো। হয় হয়, ধন্যবাদ থাকিল। হয় হয়, এয়া আছিলে যিহেতু চাহজুৰি পথাৰ, চাহজুৰি পথাৰৰ দৃশ্য। ইয়াৰ অকল চাহজুৰি পথাৰে নহয়, গোসাইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত যিও খেতি পথাৰ আছে, সেই খেতি পথাৰত কিন্তু একে দৃশ্য দেখা গৈছে। তাৰ লগতে তামাৰটো বিস্তীৰ্ণ অঞ্চলতো কিন্তু দেখা গৈছে যে কৃষকসকলে এনেদৰে পথাৰলৈ ওলাই আহিছে। শালি ধানৰ যি কঠীয়া, সেই কঠীয়া ৰোপণ কৰা দেখা গৈছে। একেবাৰে ব্যস্ততাপূৰ্ণ এটা সময় কৃষকসকলৰ কাৰণে। পুৰুষ মহিলা সকলোৱে ওলাই আহিছে পথাৰলৈ, আৰু এনেদৰে কিন্তু কৃষকসকল বানপানীৰ পিছতে বা বানপানী কমাৰ পিছতে পথাৰত ব্যস্ত হোৱা দেখা গৈছে।